হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ IBPSত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যনত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে IBPSত, তো আপোনালোকে কৰিব পাৰিব। তো 1 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে, 21 জুলাইলৈকে লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো 1 তাৰিখৰ পৰা এইটো আৰম্ভ হৈ গৈছে। তো 21 তাৰিখলৈকে লাষ্ট ডেট ৰখা হৈছে। তো পোষ্ট আপোনাৰ পিঅ'ত পোষ্ট মুকলি কৰা হৈছে, প্ৰবেশনাৰী অফিচাৰ, আৰু MTত পোষ্ট মুকলি কৰা হৈছে, মেনেজমেণ্ট ট্ৰেইনাৰ্ছত পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে IBPSত, তো আপোনালোকে কৰিব পাৰিব। তো ইয়াতে চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, তো সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব সেই প্ৰচেছটো মই আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দিম। তো ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই IBPSৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক, ইয়াৰ পিছত আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো চাকৰিটোৰ ওপৰত লিখা আছে IBPS PO ৰিকুৱাৰমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যন। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ IBPS, আৰু পোষ্টৰ নেম হ'ব আপোনাৰ PO আৰু MT। তো POটো আপোনাৰ প্ৰবেশনাৰী অফিচাৰ আৰু MT হ'ল মেনেজমেণ্ট ট্ৰেইনাৰ্ছত। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু টোটেল পোষ্ট চাই আপোনালোকে 5208 পোষ্ট মুকলি কৰা হৈছে। তো 5208টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো বহুত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যনত। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে, তো আপোনালোকে কৰিব পাৰে। তাৰপিছত চাই এপ্লাই মোৰ আপোনাৰ অনলাইন হ'ব, তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু এপ্লাই ডেট ষ্টাৰ্টিং ডেট চাই আপোনালোকে 1 জুলাইৰ পৰা আৰম্ভ হৈছে, 21 জুলাইলৈকে লাষ্ট ডেট ৰখা হৈছে। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল এণ্ড ফিমেল। তো মেল এণ্ড ফিমেল দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে IBPSত, তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ পিছত চাগে আপোনালোকে IBPSৰ যিটো চেলাৰী, তো চেলাৰী আপোনালোকে কিমান পাব, চেলাৰী চাগে আপোনালোকে 50,000, তো 50,000 টকা পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। যদি আপোনালোকে চাকৰিটো কৰিব বিচাৰে তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব। আপোনাক কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই, আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আবেদন কৰিব পাৰিব। তো তাৰপিছত এজ লিমিট, আপোনাৰ বয়স কিমান হ'ব লাগিব, এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো চাগে এজ লিমিট চাগে আপোনালোকে মিনিমাম বয়স হ'ব লাগিব 20 ইয়াৰ্ছ, আৰু মেক্সিমাম বয়স হ'ব লাগিব 30 ইয়াৰ্ছ। তো 20 বছৰৰ পৰা লৈ 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তো তাৰপিছত চাগে আপোনালোকে আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব, যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজটো যেতিয়া আপোনালোকে আবেদন কৰিব, তো কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো চাগে আপোনালোকে যিসকল চাগে আপোনালোকে জেনেৰেল OBC আৰু EWS কেণ্ডিডেট হয়, তো সেইসকলক 850 টকাকৈ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে SC ST PW কেণ্ডিডেটসকলক 175 ৰুপিজ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে, যিসকল জেনেৰেল OBC EWS হয় তো সেইসকলক কিন্তু 850 টকাকৈ পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ, তো চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব। তো চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে ৰিটাৰ্ণ এক্সাম হ'ব, প্ৰি এণ্ড মেইন হ'ব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো এই দুটাই আপোনাৰ চিলেকশ্যন প্ৰচেছ হ'ব। এটা হ'ব ৰিটাৰ্ণ এক্সাম আৰু এটা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো এই চাকৰিটো আপোনাক কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাগে আপোনালোকে ইয়াতে কোৱা হৈছে কেণ্ডিডেট শুড হেভ পাছড এনি ডিগ্ৰী গ্ৰেজুৱেশ্যন। তো ইয়াতে কোৱা হৈছে এনি ডিগ্ৰী গ্ৰেজুৱেশ্যন পাছ কৰা কেনেসকলে আবেদন কৰিব পাৰিব। ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব, ডিগ্ৰী এণ্ড গ্ৰেজুৱেশ্যন পাছ কৰা কেনেসকলেহে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো তাৰপিছত চাগে আপোনালোকে ইম্পৰ্টেণ্ট কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো কি ডকুমেণ্টছ চাগে আপোনালোকে ইয়াতে দিয়া হৈছে, পাছপোৰ্ট চাইজ ফটো লাগিব,
সিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনাক এইকেইখনৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তাৰপিছত চাই আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব। ইয়াতে আপোনাক ষ্টেপ বাই ষ্টেপ কিন্তু আপোনাক ইয়াতে জনাই দিয়া হৈছে। তাৰপিছত ইম্পৰ্টেণ্ট ডেটটো আপোনালোকে সকলোৱে জানে। প্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে 1 জুলাইৰ পৰা আৰম্ভ হৈছে, 21 জুলাইলৈকে লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া মই আপোনালোকক অফিচিয়েলি ৱেবছাইটত গৈ মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব। তো এতিয়া মই আপোনালোকক অফিচিয়েলি ৱেবছাইটত গৈ মই আপোনালোকক দেখুৱাই আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক IBPSৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে তলত ইয়াতে লিখা আছে কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ CRP ফৰ ৰিক্ৰুইটমেণ্ট অফ প্ৰবেশ্যনাৰী অফিচাৰ মেনেজমেণ্ট ট্ৰেইনাৰ্ছ ইন পাৰ্টিচিপেণ্ট চাইজ আপোনালোকে পাৰ্টিচিপেটিং বেংকছ চাইতে দিয়া হৈছে CRP আৰু POMTXV। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইম্পৰ্টেণ্ট ডেট আপোনালোকে নিশ্চয় গম পালে, 1 জুলাইৰ পৰা আৰম্ভ হৈছে, 21 জুলাইলৈকে লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত চাইতে আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব। তো স্ক্ৰল কৰি আপোনালোকে ইয়াতে তলত এটা অপশ্যন চাব পাৰিব। এটা হ'ল ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন আৰু এটা হ'ল লগ ইন ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট। যদি আপোনালোকে ইয়াতে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে তো আপোনালোকে লগ ইনত ক্লিক কৰি আপোনালোকে লগ ইন হৈ আপোনালোকে বাকী যিবোৰ আপোনালোকে কমপ্লিট কৰা নাই সেইবোৰ আপোনালোকে কমপ্লিট কৰি ফাইনেল ছাবমিটত ক্লিক কৰিব পাৰিব। তাৰপিছত যদি আপোনালোকে নতুন হয় তো আপোনালোকে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো প্ৰথমতে আপোনাক দিব লাগিব বেছিক ইনফৰমেশ্যন, যেটো আপোনাৰ বেছিক ইনফৰমেশ্যন সেইটো দিব লাগিব। ইয়াৰ পিছত ফটো এণ্ড চিগনেচাৰটো আপলোড দিব লাগিব। তাৰপিছত আপোনাৰ ডিটেইলছবোৰ দিব লাগিব। এইবোৰ দিয়াৰ পিছত আপোনালোকে প্ৰিভিউ কৰিব দিব, আপোনাক চাব দিব সকলো অ'কে হৈ আছে নে নাই। যদি আপোনাৰ কিবা ভুল হৈ আছে এডিটত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰে। আৰু যদি সকলো অ'কে হৈ আছে তো নেক্সট মানত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপলোড, তো ডকুমেণ্টছবোৰ আপোনাক আপলোড দিব লাগিব। তাৰপিছত লাষ্টত আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপুনি কি কেটাগৰীৰ হয় আপোনালোকে সেই হিচাপে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। যদি জেনেৰেল OBC আৰু EWS হয় তো আপোনালোকে 850 টকা পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে ST SC PWD সকলো কিন্তু ইয়াতে 175 ৰুপিজ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে বেছিক ইনফৰমেশ্যনটো আপোনালোকে কি দিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। ইয়াতে আপোনালোকে বেছিক ইনফৰমেশ্যনটো আপোনাক দিয়া হৈছে। তো ইয়াতে আপোনালোকে চাই ল'ব, মেণ্ডেটৰীটো আপোনালোকে চাই ল'ব। প্ৰথমতে ফাৰ্ষ্ট নেমটো দিব, তাৰপিছত কনফাৰ্ম কৰি ল'ব ফাৰ্ষ্ট নেম, তাৰপিছত মিডিল নেম যদি আছে মিডিল নেম দিব পাৰে, যদি নাই নিদিলে হৈ যাব। তাৰপিছত লাষ্ট নেমটো দিব লাগিব। লাষ্ট নেমটো দি কনফাৰ্ম কৰি ল'ব। ইয়াতে ফুল নেমটো অট'মেটিক আহি যাব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো আপোনাক এক্টিভ থকা মোবাইল নম্বৰটো দিব। তাৰপিছত কনফাৰ্ম কৰি ল'ব। তাৰপিছত ইমেইল আইডিটো আপোনালোকে দিব। তো ইমেইল আইডিটো কনফাৰ্ম কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে কেপচাটো ফিল কৰিব লাগিব। কেপচাটো ফিল কৰাৰ পিছত 7 নেক্সট ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে 7 নেক্সট ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ কিন্তু আপোনাক ফটো এণ্ড চিগনেচাৰটো আপলোড দিব লাগিব। তো ফটো এণ্ড চিগনেচাৰটো আপলোড দিয়াৰ পিছত 7 নেক্সট যেতিয়া ক্লিক কৰিব তো ডিটেইলছবোৰ আপোনাক দিব লাগিব। ডিটেইলছবোৰ দিয়াৰ পিছত আপোনালোকে 7 নেক্সট যেতিয়া ক্লিক কৰিব তো আপোনাক প্ৰিভিউ কৰিব, আপোনাক চাব দিব সকলো অ'কে হৈ আছে নে নাই। যদি আপোনাৰ সকলো অ'কে হৈ আছে তো 7 নেক্সট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপলোড, তো এতিয়া আপোনালোকে ডকুমেণ্টছ কি ডকুমেণ্টছ লাগে আপোনালোকে তাতে দিয়া থাকিব, সেই হিচাপে আপোনালোকে আপলোড দিব লাগিব। তো এইটো দিয়াৰ পিছত আপোনালোকে 7 নেক্সট যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাক পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্টটো কৰাৰ পিছত আপোনাক ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব তো ফাইনেল ছাবমিট ক্লিক কৰাৰ লগে লগে আপোনাৰ ছাবমিট হৈ যাব। তো ছাবমিট হোৱাৰ পিছত আপোনালোকক এইটো এপ্লাই হৈ যাব। এপ্লাই হোৱাৰ পিছত আপোনাক হয়তো আপোনাক ফোন যোগেৰে বা আপোনাক যেনেকৈ আপোনাক ইনফৰমেশ্যন দিব আপোনাক কি কৰিব লাগিব, বাকী অফিচৰ মানুহে আপোনাক জনাই দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যদি আপোনালোকে IBPSৰ চাকৰি কৰিব বিচাৰে তো এনেকৈ আপোনালোকে আবেদন কৰিব। যদি আপোনাক ফুল ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, কাৰণ এইটো ভিডিঅ'ত দেখাই দিব গ'লে বহুত দীঘল হৈ যাব। কাৰণ ইয়াতে আপোনালোকে বহুতকেইটা ষ্টেপ আপোনাক কমপ্লিট কৰিব লাগিব, 6টা ষ্টেপ কমপ্লিট কৰিব লাগিব। তো বহুত সময় লাগিব, ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো আপোনালোকে যদি নোৱাৰে আবেদন কৰিবলৈ তো আপোনালোকে আবেদন যদি লাগে ভিডিঅ'টো মোক কমেণ্ট কৰি জনাব। মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম, A to Z মই আপোনালোকক জনাই দিম কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সকলো ডিটেইলছ সেই ভিডিঅ'টো জনাই দিম। আৰু এইটো কিন্তু আপোনাৰ একদম ইজি হয়, আপোনাৰ কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই। আপোনালোকে যদি আপোনাৰ হাতত স্মাৰ্টফোন আছে তো আপোনালোকে নিজেই আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে দোকানত যোৱাৰ কোনো প্ৰয়োজন নাই। তো একদম ইজি প্ৰচেছ হয়, আপোনালোকে ঘৰতে বহি থাকি কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি IBPSৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে এনেকৈ আবেদন কৰি চাকৰিটো আপোনালোকে কৰিব পাৰিব। এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব।
তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই IBPS চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।